অভয়াপুৰীৰ লেংটিচিঙত SBIৰ শাখা কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। একাংশ ক্ষোভিত গ্ৰাহকে অৱৰোধ কৰিলে ঘাইপথ। CSPৰ পৰিচালক হানিফ আলীয়ে প্ৰবঞ্চনাৰে লুটিলে প্ৰায় 2ৰ পৰা 2.5 কোটি টকা। গ্ৰাহকৰ জমা হোৱা ধন প্ৰবঞ্চক হানিফে কম্পিউটাৰত এণ্ট্ৰি কৰাৰ পিছতে এণ্ট্ৰি কৰাৰ বিপৰীতে পাছবুকত হাতেৰে লিখি দিয়া বুলি অভিযোগ কৰিছে এতিয়া ভুক্তভোগীয়ে। আনহাতে জমা হোৱা ধন আত্মসাৎ কৰি হানিফ আলী উদ্ধাৰ হোৱাৰ অভিযোগত একাংশ ক্ষোভিত গ্ৰাহকে এতিয়া অৱৰোধ কৰিছে ঘাইপথ। ঘটনাস্থলীত অভয়াপুৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আজি কি কৰিল? আজি আমি এই বেংকত আহিছোঁ, ষ্টেট বেংকত আহিছোঁ, আমাক পাত্তা নিদিয়ে ছাৰে। কৈ পেলাই যে আমি নাজানো আৰু সময় লাগে, তোমালোকে ধৈৰ্য ধৰক, সময় লাগে। আমি আৰু কিমান সময় চাম? আজি কেইদিন হৈ গ'ল, আমাৰ কোনো ব্যৱস্থা নহয়। সেইকাৰণে আজি আমি ৰাস্তা ব্লক কৰিছোঁ যাতে ৰাইজে আমাক ৰাস্তা ব্লক কৰিছে। ৰাস্তাটা ক'ত ব্লক কৰিছে? এই যে বেংকৰ এই যে সন্মুখৰ ৰাস্তাখিনি লেংটিচিঙা ষ্টেট বেংকৰ। কিমান টকা লৈছিল আপোনাৰ? কৈছিল মোৰ লৈছিল, মোৰ একাউণ্টত আছিল 57,668 টকা আছিল। আৰু এই মাহতে মোৰ অৰুণোদয় পইচা সোমাইছে। সেই পইচাখিনি সৰ্বমুঠ মোৰ পইচা হ'ল 60,000। এজাহাত দিছিল আপোনালোকে? থানাতো দিছিলোঁ, তাতে মোৰ খালি এই একাউণ্টৰ ফটো কপি লৈছে। মোৰ কোনো লিখিত কোনো একো লোৱা নাই। এতিয়া আমি কি কৰিম? এতিয়া আপোনালোকে কি ভাবে? আপোনালোকে কি কৰিব? এতিয়া কৰি দিয়ক, এটা ব্যৱস্থা কৰি দিয়ক। আৰু কোনোবা জড়িত থকা বুলি আপোনালোকে সন্দেহ কৰে নেকি? আছে, বেংকৰ মেনেজাৰ আছে, ষ্টেট বেংকৰ মেনেজাৰ আছে। কোন বেংকৰ? ষ্টেট বেংকৰ মেনেজাৰ লগতে আছে। কি নাম তেখেতৰ? নামটো নাজানো ছাৰ। অভয়াপুৰীৰ পৰা প্ৰাঞ্জিত চৌহানৰ ৰিপৰ্ট, সংবাদ লহৰ।